নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা লৈ আহিছোঁ আসাম পুলিচ কনিষ্টেবল পৰীক্ষাটোৰ কাৰণে জিকে সিৰিজ যেটো আমি কন্টিনিউ কৰা আছিলোঁ তো বহুত দিন আসাম পুলিচ কনিষ্টেবলৰ ভিডিও দিব মই পৰা নাই যেহেতুকে এসআই এক্সামটো সন্মুখত আছে তো কনিষ্টেবলৰ প্ৰিপাৰেচন কৰি থকা ল'ৰা ছোৱালীখিনিয়ে বহুত ৰিকুৱেষ্ট কৰি আছে কনিষ্টেবলৰ ভিডিও লাগে বুলি তো তোমালোকৰ একমাত্ৰ ৰিকুৱেষ্টত ভিডিও আকৌ মই আনিছোঁ আজি আৰু এইখিনি কোৱেশ্চন আহিবলগীয়া আসাম টেট নাইবা এসআইৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোৱেশ্চনবিলাক ওকে তো যিয়ে যেনেকৈ প্ৰিপাৰেচন কৰি আছে তোমালোকে চাব পাৰা কোৱেশ্চনবিলাক ভেৰি ইম্পৰ্টেণ্ট আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা ওকে সো লেটস ষ্টাৰ্ট প্ৰথম প্ৰশ্নটোত আজি আছে তলত উল্লেখিত কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল অকল কনিষ্টেবল বুলিয়ে নহয় এনেকুৱা কোৱেশ্চন এসআইটো আহিব পাৰে নাইবা আসাম টেটতো আহিব পাৰে তো তলত উল্লেখিত কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী ঘোষণা কৰা আছিল আৰু সেইখন চহৰ হৈছে কোনখন শুদ্ধ উত্তৰ হ'ব অপচন বি প্ৰয়াগৰাজ তেতিয়া এইখনক এলাহাবাদ বুলি কৈছিলে কেতিয়া ঘোষণা কৰা হৈছিল যেতিয়া 1858ত যেটো সিপাহী বিদ্ৰোহ হৈছিল 1858ত যেটো ৰিভল্ট হৈছিল তাৰ পিছত কি হৈছিল আমাৰ যেটো শাসনভাৰ আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কাৰ হাতলৈ আহিছিল ব্ৰিটিছ ক্ৰাউনৰ হাতত দিছিল ডাইৰেক্ট তো তেতিয়া মাত্ৰ এদিনৰ কাৰণে প্ৰয়াগৰাজক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম গৰাকী কৃষি মন্ত্ৰী কোন আছিল ফাৰ্ষ্ট এগ্ৰিকালচাৰেল মিনিষ্টাৰ ভেৰি ইম্পৰ্টেণ্ট কোন হয় বল্লভভাই পেটেল হয় নেকি নহয় তেখেতটো ফাৰ্ষ্ট হোম মিনিষ্টাৰ আছিল বলবীৰ সিং কোন আছিল ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ আছিল কোন হ'ব ৰাজেন্দ্ৰ প্ৰসাদ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 3 ভাৰতৰ প্ৰথম গৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিল প্ৰথম নিৰ্বাচনী আয়ুক্ত ফাৰ্ষ্ট ইলেকশ্যন কমিশনাৰ কোন আছিল অপচন ডি হ'ব শুদ্ধ উত্তৰ সুকুমাৰ সেন নেক্সট কোৱেশ্চন নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন হয় নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি আৰু তেখেত হয় কোন ৰবীন্দ্ৰনাথ ঠাকুৰ হয় কেতিয়া পাইছিলে 1913 চনত কিহৰ কাৰণে তেখেতে সাহিত্যৰ কাৰণে নোবেল বঁটা পাইছিলে আৰু তেখেতে নোবেল বঁটা পোৱা পুথিখন আছিল কি গীতাঞ্জলি পুথিখনৰ কাৰণে তেখেতে পাইছিলে নোবেল বঁটা নেক্সট কোৱেশ্চন নম্বৰ 4 পৰমবীৰ চক্ৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল পৰমবীৰ চক্ৰ এই বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী আছিল ইয়াতে আছে সোমনাথ শৰ্মা যদুনাথ সিং কৰম সিং আব্দুল হামিদ কাৰেক্ট এনসাৰ অপচন এ হ'ব মেজৰ সোমনাথ শৰ্মা আছিল নেক্সট কাৰ শাসনকালত ভাৰতত ৰেল সেৱা আৰম্ভ হৈছিল যেটো আমাৰ ৰেল সেৱা এতিয়া চলি আছে এটো কাৰ শাসনকালত আৰম্ভ হৈছিল তেখেত আছিল কোন তেতিয়াৰ আমাৰ ভাইসৰয় আছিল লৰ্ড ডেল হাউসি ওকে নেক্সট কোৱেশ্চন কোনখন দেশত বিটকয়েন আইনী মুদ্ৰা দ্যাট মিন্স লিগেল কারেন্সি হিচাপে গ্ৰহণ কৰা হৈছে বিটকয়েনক লিগেল কারেন্সি হিচাপে তাক একসেপ্ট কৰি লোৱা হৈছে সেই দেশখন কোনখন হয় কারেক্ট আনসাৰ কি হ'ব এইখন হয় অপচন কেইটাৰ ভিতৰত ইয়াতে শুদ্ধ উত্তৰ হ'ব এল সালভাডৰ ওকে নেক্সট কোৱেশ্চন মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাখন কোনখন ৰাজ্যত আছে প্ৰশ্নটোলৈ মন কৰিবা কি সুধিছে মাটিকালিৰ ভিত্তিত আমাৰ ভাৰতৰ ডাঙৰ জিলা বিগেষ্ট যিখন ডিস্ট্ৰিক্ট জিলা সুধিছে ষ্টেট নাই সোধা ওকে এইবিলাকত কনফিউজ নহবা এইবিলাকে মিষ্টেক হৈ যায় তো ডাঙৰ জিলাখন আছে কত গুজৰাটত আৰু সেই জিলাখনৰ নাম কি কচ্ছ ঠিক আছে নেক্সট অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন হয় অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী হয় আমাৰ ভূপেন হাজৰিকা ওকে নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলা সত্ৰভূমি বুলি জনা যায় মাজুলী শিৱসাগৰ নগাঁও নে বৰপেটা সত্ৰভূমি বুলি কোৱা হয় আমাৰ বৰপেটাক কোৱা হয় কোৱেশ্চন নম্বৰ 10 উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় উপন্যাস সম্ৰাট বুলি কোৱা হয় তো জানা নিশ্চয় লক্ষ্মীনাথ বেজবৰুৱা ৰজনীকান্ত বৰদলৈ নৱকান্ত বৰুৱা নে পদ্মনাথ গোহাঁই বৰুৱা তো উপন্যাস সম্ৰাট বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈক নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত যদিহে তোমালোকে আসাম পুলিচ কনিষ্টেবল নাইবা আসাম পুলিচ এসআই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছা দুইটা এক্সামৰ কাৰণে আমাৰ পিডিএফ ৰেডি হৈ উঠিছে অলসো টেটৰ কাৰণে আমাৰ পিডিএফ ৰেডি আছে তো ইয়াতে মই কনিষ্টেবল আৰু এসআই পিডিএফ দুটা শো কৰিছো টেটৰ পিডিএফ দুটা মই শো কৰিম অকমান দেৰিকে কনিষ্টেবল পিডিএফটো সম্পূৰ্ণ আসামিজ মিডিয়ামত আছে যত 700 কোৱেশ্চন থাকিব জিকে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত যেটোৰ মূল্য হৈছে ₹70 অনলি
ওকে হোৱাটছএপ নাম্বাৰ দি থোৱা আছে 8402086470 নাইবা ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ নাম্বাৰ পাবা তাত তোমালোকে হোৱাটছএপ কৰিলে পিডিএফটো ল'ব পাৰিবা নাইবা লিংকত দি থোৱা আছে ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে তাতো ল'ব পাৰিবা আৰু এছআই যিটো পিডিএফ সেইটো হৈছে 1200 MCQ 1200 কুৱেশ্যন তোমালোকে পাবা ভেৰি ইম্পৰ্টেণ্ট জিকে আছাম জিকে আৰু ইংলিছ গ্ৰামাৰ এইটো ইংলিছ মিডিয়ামত হয় আৰু এইটোৰ মূল্য হৈছে ₹96 অনলি তো যদি ল'ব বিচাৰা এতিয়াও হাতত সময় আছে হোৱাটছএপ কৰা সেই হোৱাটছএপ নাম্বাৰটো মই এবাৰ কৈ দিছোঁ 8402086470 ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ইনক্লুড হৈ আছে 1200 MCQ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে মিছ নকৰিবা নেক্সট কুৱেশ্যন শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিলে ফুলেশ্বৰী অম্বিকা কুঁৱৰী সতী সাধনী নে অপৰে এটাও নহয় তো শিৱসাগৰৰ যিটো শিৱদৌল এইটো কনষ্ট্ৰাকশ্যন কৰিছিলে বৰৰজা অম্বিকা কুঁৱৰী নেক্সট পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড ইজ কি হ'ব নীল নদী নেক্সট আমাৰ ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছে তো আগতে ভোট দিয়াৰ বয়স আছিল 21 তাৰ পৰা কমাই পেলাই 18 বছৰ কৰা হৈছে কোনটো এমেণ্ডমেণ্ট ডেট ইজ 61st এমেণ্ডমেণ্ট অ'কে 61তম নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কিমান তাৰিখে পালন কৰা হয় ডেট মিনছ য়োগা ডে পালন কৰোঁ আমি কিমান তাৰিখত 21 জুন তাৰিখত নেক্সট 2 ডিচেম্বৰ তাৰিখে আমি কি দিৱস পালন কৰোঁ 2 ডিচেম্বৰ তাৰিখে চিলাৰায় দিৱস পালন কৰোঁ নেকি নহয় লাচিত দিৱস নহয় অসম দিৱস পালন কৰোঁ নাইবা চুকাফা দিৱস বুলিও যিটো কোৱা হয় অ'কে 2 ডিচেম্বৰ নেক্সট লচং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় লচং ফেষ্টিভেল এইটো পালন কৰা হয় ক'ত ছিকিম হিমাচল প্ৰদেশ মেঘালয় নে মণিপুৰ কাৰেক্ট এনচাৰ হ'ব ছিকিম লচং নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ কোন ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন অ'কে স্পৰ্টছ পাৰ্চন পদ্মশ্ৰী বঁটা পোৱা তেখেত আছিলে কোন তেখেত আছিলে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু বহুতে এইটো ভুল উত্তৰটো দি থৈ আহে এইটো শুদ্ধ উত্তৰ হয় বলবীৰ সিং দোসাঞ্জ অ'কে নেক্সট আয়ুষ্মান ভাৰত দিৱস কিমান তাৰিখে পালন কৰা হয় আমাৰ ভাৰতত আয়ুষ্মান ভাৰত দিৱস পালন কৰা হয় আৰু সেই দিনটো হৈছে 30 এপ্ৰিল অ'কে নেক্সট চিলিকা হ্ৰদ ক'ত অৱস্থিত চিলিকা লেকটো আমাৰ ক'ত আছে ছিকিমত অৰুণাচল প্ৰদেশ নে হিমাচল প্ৰদেশ নে উৰিষ্যা তো চিলিকাৰ হ্ৰদটো আছে চিলিকা লেক আছে উৰিষ্যা নেক্সট কুৱেশ্যন ৰোহতাং পৰ্বতঘাট ক'ত অৱস্থিত এইটো ৰোহতাং পাছটো যিটো আছে এইটো আছে ক'ত হিমাচল প্ৰদেশত আছে অ'কে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত এই দুটা হৈছে আমাৰ টেটৰ পিডিএফ আৰু এই দুটা পিডিএফত স্পেচিয়েলি অফাৰ দি থকা হৈছে 10% ডিছকাউণ্ট পাবা যদি দুইটা একেলগত লোৱা অ'কে এটা আছে আছাম এণ্ড ইটছ পিপল 200 MCQ যিটো ইংলিছ মিডিয়াম হয় যিটোৰ মূল্য হৈছে ₹52 আৰু আনটো হৈছে আছাম জিকে যিটো আছামিজ মিডিয়াম হয় যিটোৰ মূল্য হৈছে ₹60 দুইটাতে বেলেগ বেলেগ কুৱেশ্যন আছে এটা ইংলিছ মিডিয়াম এটা আছামিজ মিডিয়াম আছাম এণ্ড ইটছ পিপল টপিকটোৰ পিডিএফটো ইংলিছ মিডিয়াম হয় দুইটা যদি একেলগত লোৱা তেতিয়া 100 টকাত তোমালোকে দুইটা পিডিএফ পাবা অধিক জনাৰ কাৰণে হোৱাটছএপ কৰিবা আমাৰ নাম্বাৰটো দি থৈছোঁ 8402086470 নাইবা নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই তাত তোমালোকে নাম্বাৰটো কালেক্ট কৰি ল'ব পাৰিবা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে টেটৰ কাৰণে ইয়াতে পাবা অ'কে নেক্সট কুৱেশ্যন ডং কোনখন দেশৰ মুদ্ৰা ডং কাৰেঞ্চি হয় কোন দেশৰ ভিয়েটনামৰ হয় নেক্সট ককাই দেউতাৰ হাড় গ্ৰন্থখনৰ ৰচক কোন ককা দেউতাৰ হাড় এইখন লিখিছিলে কোনে এইখন লিখিছিলে নৱকান্ত বৰুৱাই লিখিছিলে ককা দেউতাৰ হাড় নেক্সট কুৱেশ্যন নম্বৰ 23 এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ চাহ বাগিচাখন ক'ত আছে ভেৰি ইম্পৰ্টেণ্ট এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন চাহ বাগিচা সেইখন আছে আমাৰ অসমত আৰু সেইখন হৈছে কোনখন মোনাবাৰী টি এষ্টেট অ'কে ভেৰি ইম্পৰ্টেণ্ট ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অফিচিয়েল লেংগুৱেজ ফ্ৰেঞ্চ হয় কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনখন ইউনিয়ন টেৰিটৰীৰ অফিচিয়েল লেংগুৱেজ ফ্ৰেঞ্চ হয় সেইখন হৈছে পণ্ডিচেৰী নেক্সট কুৱেশ্যন কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত কেদাৰনাথ মন্দিৰটো আমাৰ ক'ত আছে হিমাচল ছিকিম কাশ্মীৰ নে উত্তৰাখণ্ড কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি উত্তৰাখণ্ডত আছে কেদাৰনাথ মন্দিৰ অ'কে তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে নাই কৰা ছাবস্ক্ৰাইব কৰি থোৱা আগলৈকে আহিবলগীয়া যিখিনি পৰীক্ষা আছে তোমালোকে কণ্টিনিউ ইয়াতে ভিডিঅ' পাবা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইখিনিয়ে মই দিওঁ পৰীক্ষাৰ কাৰণে অ'কে
So thank you so much. Till then, keep learning, keep sharing. See you soon.